নমস্কাৰ বন্ধুসকল, চোনি আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিটো নেকি আমাৰ আছাম পুলিচ জেল ৱাৰ্ডৰ ভেকেঞ্চি যিহেতু আহিছিলে, আমাৰ অনলাইন যিহেতু প্ৰক্ৰিয়া চলি আছে আৰু লাষ্ট ডেট আমাৰ ৰখা হৈছে 8 তাৰিখে, যিহেতু লাষ্ট তাৰিখ। যদি আপোনালোকে জেল ৱাৰ্ডৰ বা অসম পুলিচৰ যি বিভিন্ন পোষ্টৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰা নাই, অতি সোনকালে এপ্লাই কৰি লওক। যিহেতু লাষ্ট টাইমত আপোনালোকে এপ্লাই কৰিলে যিহেতু ছাৰ্ভাৰটো ডাউন দেখাব পাৰে, সেইকাৰণে আপোনালোকে সোনকালে কৰি লওক। যিহেতু আপোনালোকৰ 8 তাৰিখে লাষ্ট ডেট ৰখা হৈছে। যিহেতু আমাৰ টোটেল ভেকেঞ্চি, আমাৰ জেল ৱাৰ্ডৰ টোটেল ভেকেঞ্চি হৈছে 138টা পোষ্ট যিহেতু ওলাইছে, আৰু তাতে আপোনালোকৰ মেল ফিমেল যিহেতুকে ভগাই দিয়া হৈছে। আমাৰ মেলৰ কাৰণে আমাৰ 115টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 23 টোটেল। তেনেকুৱাকৈ আমাৰ 138টা টোটেল পোষ্ট আছে মেল ফিমেল মিলাই কেনে। আৰু লগতে আমাৰ এজ ৰিলেক্সেশ্যন যিহেতু আমাৰ ইয়াতে থাকে প্ৰত্যেকটো কিবা আছাম পুলিচ হওক, ফৰেষ্টাৰ হওক, প্ৰতিটো বিভাগতে যিহেতু এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু ইয়াতে বয়সৰ সময়সীমা ধৰি দিয়া হৈছে। জেল ৱাৰ্ডৰ যিহেতু 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যন আমাৰ ST SC কাৰণে, আমাৰ ST হিলছৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে, আপোনালোকে চাব পাৰে। আৰু OBC কাৰণে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু যিহেতু আপোনালোকৰ ইয়াৰ ফিজিকেল আপোনালোকৰ কেনেকুৱা ফিজিকেল হ'ব আৰু মেল ফিমেল কোনে কিমান দৌৰিব লাগিব, গোটেইখিনি ডিটেইলছৰ ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক লৈ আহিলোঁ। আপোনালোকৰ যাতে নতুন কেণ্ডিডেটসকলে যিহেতু নাজানে, তাৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে যাতে ভিডিঅ'টো নিশ্চয় ভাল পাব। আৰু লগতে আপোনালোকক গোটেইখিনি ডিটেইলছ গোটেইখিনি মই দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, চিম্পুল। আপোনালোকে যদি মেট্ৰিক পাছ কৰি থৈ দিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ হাইট চেছ, যিটো নেকি জেনেৰেল কাষ্ট আৰু OBC MOBC SCৰ কাৰণে আপোনালোকৰ মেলৰ কাৰণে আমাৰ লাগিব 162.5 চেণ্টিমিটাৰ, আৰু এইফালে ফিমেলৰ কাৰণে লাগিব আমাৰ 144.5 চেণ্টিমিটাৰ। আৰু ST হিলছৰ কাৰণে আমাৰ 160 চেণ্টিমিটাৰ লাগিব মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 142 চেণ্টিমিটাৰ আমাৰ লাগিব হাইট। এইটো হৈছে আমাৰ হাইট। আৰু লগতে আপোনালোকৰ ইয়াতে আপোনালোকৰ তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ দেখাই দি আছোঁ, আৰু ফিজিকেল ক'ত কিমান দৌৰিব লাগিব আৰু সেইখিনি আপোনালোকক দেখাই দি আছোঁ। তললৈ স্ক্ৰল কৰিছোঁ। আপোনালোক মেলসকলৰ যিটো নেকি আমাৰ মেলসকলৰ আমাৰ টোটেল মাৰ্ক থাকিব আমাৰ ফিজিকেলত 20 মাৰ্ক। ফিজিকেলৰ আমাৰ যিটো নেকি ৰানিং, সেই ৰানিঙত আমাৰ 20 মাৰ্ক থাকিব। 20 মাৰ্কৰ ভিতৰত আপোনালোকে ইয়াতে টোটেল টাইমিং দিয়া থাকিব আমাৰ 7.5 মিনিট আমাৰ টাইমিং দিয়া থাকিব। 7.5 মিনিটত আপোনালোকে ক্লিয়াৰ কৰিলে 10 মাৰ্ক পাব। আৰু লগতে আপোনালোকে ইয়াতে টাইম গোটেইখিনি দিয়া হৈছে, কিমান ছেকেণ্ডত মাৰিলে, কিমান মিনিটত মাৰিলে, আপোনালোকৰ টাইমখিনি নিজে ইয়াতে কেলকুলেশ্যন কৰি কিনে আপোনালোকে চাব পাৰিব। 20 মাৰ্ক, 16.4 মাৰ্ক, 13.2 মাৰ্ক, এনেকুৱাকৈ আপোনাৰ টাইমিংসমূহ ইয়াতে দিয়া আছে। আপোনালোকে নিজে চেক আউট কৰিব পাৰিব, কিমান টাইমত মাৰিলে আপোনালোকে কিমান মাৰ্ক পাব। আপোনাৰ নিজে কেলকুলেট কৰি কিনে আপোনালোকে চেক আউট কৰিব। আৰু তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত ইয়াতে লং জাম্প থাকিব আমাৰ মেলসকলৰ আমাৰ লং জাম্প ইয়াতে 20 মাৰ্ক দিয়া আছে। 20 মাৰ্ক তেনেকুৱাকৈ দিয়া আছে। দিয়াৰ পিছত আপোনালোকৰ এইখিনি হৈছে মেলসকলৰ। আপোনালোকে কেলকুলেট কৰি কিনে আপোনালোকে নিজে চেক আউট কৰিব পাৰিব। আৰু ইয়াতে ৰানিং ফিমেলৰ কাৰণে মই এতিয়া কৈ আছোঁ। ফিমেলৰ কাৰণে আমাৰ ফিমেলৰো টোটেল 20 মাৰ্ক থাকিব ৰানিঙত। আমাৰ টোটেল ইয়াতে যিটো নেকি টাইমিং দিয়া থাকিব আমাৰ 4 মিনিট টাইম দিয়া থাকিব। 240 ছেকেণ্ড 240 ছেকেণ্ড মানে ইয়াতে 240 ছেকেণ্ড মানে 4 মিনিট হয়। 4 মিনিট আপোনালোকৰ 4 মিনিটত আপোনালোকৰ কমপ্লিট কৰিলে 10 মাৰ্ক পাব। এইটো হৈছে। আৰু তেনেকুৱাকৈ 4 মিনিটৰ কমত আপোনালোকে যদি মাৰিব পাৰে নিজৰে ভাল হ'ব, মাৰ্ক এটা ধুনীয়াকৈ পাই যাব। ইয়াতে আপোনালোকে নিজে কেলকুলেট কৰি কিনে আপোনালোকে চাই ল'ব মাৰ্কসমূহ। আৰু আপোনালোকৰো 20 মাৰ্ক আছে লং জাম্পত আপোনালোকে মাৰিব পাৰিব। আৰু ইয়াতে মেডিকেল এক্সামিনেশ্যন হ'ব।
মেডিকেল এক্সামিনেশ্যন, তাৰপিছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেক্স, তেনেকুৱাকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন, তেনেকুৱাকৈ বহুতখিনি ইয়াতে দিয়া আছে। আপোনালোকে চেক আউট কৰিব পাৰিব। আপোনালোকক ধুনীয়াকৈ ইয়াৰ কেনেকুৱা কি ৰিটেন টেক্সট আৰু আপোনালোকৰ 100টা কুৱেশ্যন থাকিব। যিহেতু 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ হাফ মাৰ্কে থাকিব এটা কুৱেশ্যনত। তেনেকুৱাকৈ আপোনালোকৰ 50 নম্বৰীয়া আপোনালোকৰ এক্সাম হ'ব। ইয়াতে আপোনালোকে চিলেবাছসমূহ আপোনালোকে নিজে গৈ কিনে চেক আউট কৰি ল'ব। ইয়াতে চেক আউট কৰি ল'ব ধুনীয়াকৈ। ইয়াতে যিটো নেকি চিলেবাছ আপোনালোকৰ ৰিটেনৰ কাৰণে চিলেবাছসমূহ দি থৈ দিয়া আছে। আৰু আপোনালোকৰ যদি NCC আছে আপোনালোকৰ হেল্পফুল হ'ব। NCCৰ কাৰণে আপোনালোকে C চাৰ্টিফিকেটৰ 5 নম্বৰ আৰু B চাৰ্টিফিকেটৰ কাৰণে 3 নম্বৰ আৰু A চাৰ্টিফিকেটৰ কাৰণে 2 নম্বৰ দিয়া হ'ব। আৰু ইয়াতে আপোনালোক টোটেল মাৰ্কসমূহ আপোনালোকক দেখাই দি আছোঁ। ইয়াতে আপোনালোকৰ 40 মাৰ্কৰ আপোনালোকে PAT হ'ব আৰু ৰিটেন টেক্সটৰ 50 নম্বৰ আৰু NCC আপোনালোকে এক্সট্ৰা 5 নম্বৰ আছে আৰু ফাইভাৰ কাৰণে অৰেল বা ফাইভা আপোনালোকৰ 5 নম্বৰ আছে। টোটেল আপোনালোকৰ 100 নম্বৰৰ হ'ব। ইয়াতে আপোনালোকৰ এইখিনি কেলকুলেট কৰি কিনে আপোনালোকৰ যিটো নেকি ফাইনেল মেৰিট বনিব আৰু ধুনীয়াকৈ আপোনালোকে নিজে অফিচিয়েল ছাইটত গৈ কিনে আপোনালোকে ধুনীয়াকৈ ন'টিছখন চাই ল'ব পাৰিব। মই আপোনালোকক জনাই দিলোঁ যে কি হ'ব আৰু কিমান মিনিট আপোনালোকে মাৰিব লাগিব, সেইখিনি আপোনালোকক ডিটেইলছ দেখাই দিলোঁ। যিহেতু আপোনালোকৰ ক'ত কিমান পোষ্ট আছে আপোনালোকক দেখাই দিলোঁ। আৰু আপোনালোকৰ যিহেতু 8 তাৰিখে লাষ্ট ডেট, আপোনালোকে 8 তাৰিখে নপৰাৰ আগতে আপোনালোকে ধুনীয়াকৈ অনলাইন আবেদন কৰি লওক। যদিহে আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে দিম বুলি ভাবিছে, আপোনালোকে ধুনীয়াকৈ অনলাইন আবেদন কৰক অতি সোনকালে। এইখিনি আছিল আপোনালোকৰ আপডেট জনাই দিলোঁ। আপোনালোকে যদি কোনোবাই চেনেল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব। আৰু যিহেতু মই নতুন কেণ্ডিডেটসকলে যিহেতু নাজানে তাৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু কাৰ কিমান মেলৰ কিমান দৌৰিব লাগে, ফিমেলৰ কিমান দৌৰিব লাগে আৰু আপোনালোকক জনাই দিলোঁ। যিহেতু ফিমেলৰ আপোনালোকৰ মেলৰ হৈছে 1600 মিটাৰ দৌৰিব লাগিব আৰু ফিমেলৰ কাৰণে আপোনালোকে 800 মিটাৰ দৌৰিব লাগিব। যিহেতু আপোনালোকক দেখাই দি আছোঁ, ইয়াতে আপোনালোকে চাব পাৰে মেলসকলৰ এইটো হৈছে 1600 মিটাৰ আৰু আপোনালোকে ফিমেলৰ কাৰণে তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰি কিনে আপোনালোকক দেখাই দি আছোঁ। ফিমেলৰ কাৰণে আপোনালোকে 800 মিটাৰ দৌৰিব লাগিব। যিহেতু 800 মিটাৰ আপোনালোকৰ 4 মিনিট দিয়া থাকিব আৰু মেলসকলৰ 1600 মিটাৰ 7.5 মিনিট দিয়া থাকিব। এইটোৱে হৈছিল আপডেট, জনাই দিলোঁ ধুনীয়াকৈ। আপোনালোকে নিশ্চয় বুজি পালে আৰু এইখিনিতে সমাপ্ত কৰিলোঁ মই ভিডিঅ'টো। ধন্যবাদ। জয় হিন্দ।